মোৰ ধাৰণা। কিন্তু জাপা যুগৰ পৰা যি মহাভাৰতৰ যুদ্ধতে এইখন খেলতে কৌৰৱ পাণ্ডৱৰ যুদ্ধখন হৈছিলে। 5টা যদি ওপৰমুখে এটা তলমুখ হয় তেতিয়াহ'লে 25 হ'ব। বছৰৰ লাভ লোকচানৰ কথাটো এই ইয়াত প্ৰতিফলিত হয়। এই যে নামঘৰ ভাগ ইয়াৰ ভিতৰতে অনুষ্ঠিত হ'ব এতিয়া কৰি খেল, গতিকে আমি কৰি খেলখন চাবৰ কাৰণে অকণমান আগবাঢ়ি যাওঁ। তাত কেনেধৰণে অনুষ্ঠিত কৰিছে ময়ো দেখা নাই আৰু আপোনাকো দেখুৱাম বুলি আজি ইয়ালৈ আহিছোঁ, গতিকে আহক আগবাঢ়ি যাওঁ। কৰি খেলখন এইদৰে হৈধ্বনি আৰম্ভ কৰে, যি খেল আজি বহু বছৰ আগৰ পৰাই আমাৰ সমাজত প্ৰচলিত হৈ আছিল। কালক্ৰমত এতিয়া লাহে লাহে লুপ্ত হ'বলৈ ধৰিছে। হয়তো আমাৰ উঠি অহা বহু প্ৰজন্মই এই কৰি খেলখন দেখা নাই। সেয়ে ভাবিলোঁ যিহেতু চাওদাং গাঁৱৰ ৰাইজে আজি বহু বছৰ ধৰি এই কৰি খেলখন অনুষ্ঠিত কৰি আহিছে প্ৰতিটো চ'ত মাহৰ পৰাই, গতিকে আমাৰ দৰ্শকসকলেও অলপ বুজি পাওক বুলি এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে মই চাওদাং গাঁৱত আহি উপস্থিত হ'লোহি। আৰু ইয়াত ৰাইজ মিলিত হৈ এই কৰি খেলখন উপভোগ কৰিছে। যিখন খেল আমি এটাই জানো যে মহাভাৰতৰ যি পাশা খেল, এই পাশা খেলৰ সদৃশ এই কৰি খেলখন। ইয়াত পক্ষ দুটা থাকে। এই পক্ষ দুইটাই কৰি মাৰে আৰু প্ৰতিটো কৰি ইয়াৰ হিচাপ আছে। 2টা ওপৰলৈ মূৰ কৰিলে 2 ধৰিব, 5টা ওপৰলৈ মূৰ কৰিলে তেনেধৰণে নম্বৰ আহিব, 4টা মূৰ ওপৰলৈ মূৰ কৰিলে তেনেধৰণে নম্বৰ আহিব। এইধৰণে প্ৰতিটো কৰিৰ এটা এটা নম্বৰ আছে। গতিকে তেখেতসকলে সেইধৰণে খেলখন অনুষ্ঠিত কৰিছে। আমিও তেনেধৰণে সম্পূৰ্ণ হিচাপ নাজানো, যিহেতু আমি এই খেলৰ লগত আমাৰ জড়িত আমি নাই সৰুৰে পৰাই। গতিকে এইখন গাঁৱত এখেতলোকৰ সকলোৱে জড়িত হৈছে, ল'ৰা বৃদ্ধ আদি কৰি সকলোৱেই। সঁচাকৈ এটা পৰম্পৰা ধৰি ৰখা আমাৰ কাৰণে গৌৰৱৰ কথা। গতিকে সকলোৱে এই খেলখন চাওক আৰু সেই বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় চাই ভাল পাব। আৰু এই খেলখনৰ সবিশেষ যিখিনি কথা, এই কথাখিনি ইয়াৰে জ্যেষ্ঠ শ্ৰীযুত হিতেশ্বৰ বৰুৱাদেৱে আমাক ভাল ধৰণে কৈছিলে যে খেলখনৰ ইয়াৰ কেনেধৰণেনো খেলখন খেলে বা ইয়াৰ কৰিবিলাকক কেনেধৰণে আগুৱাই নিয়ে বা ইয়াৰ নম্বৰবিলাক কেনেধৰণে প্ৰতিটো কৰি বিপৰীতে নম্বৰ কেনেকৈ ধৰিব লাগে, এই সকলোখিনি কথা কৈছে। গতিকে আহকচোন তেখেতৰ মুখে আমি এই কৰি খেলখনৰ সবিশেষ শুনি লওঁ, তাৰপিছত আকৌ আপোনালোকে পুনৰ খেলখন উপভোগ কৰিব। কৰি খেলখন এতিয়া যুগৰ নহয়, অতীজৰ প্ৰায় সত্য যুগৰ পৰাই চলি আহিছে নেকি মোৰ ধাৰণা। কিন্তু জাপা যুগৰ পৰা যি মহাভাৰতৰ যুদ্ধতে এইখন খেলতে কৌৰৱ পাণ্ডৱৰ যুদ্ধখন হৈছিলে। এইখন হ'ল ধৰ্ম পৰীক্ষাৰ খেল। গতিকে এই খেলখন আমাৰ ৰজা মহাৰজাসকলেও খেলি আহিছে। তেওঁলোকে খেলি আহিছে ৰজাৰ প্ৰজা লগ খাই লৈ ৰংঘৰ কাৰেংঘৰ। তাৰপিছত 600 বছৰ ৰাজত্ব যেতিয়া শেষ হৈ গ'ল, প্ৰজা ঘৰলৈ আহিলে। প্ৰজা ঘৰে আহি ঘৰে ঘৰে চ'ত মাহত এই খেলখন উপভোগ কৰে। কোনোবা এডাল আগেয়ে পকে, কোনোবা এডাল পিছে পকে। হাতৰ গুটি ফুলাৰ ওপৰত কথা। প্ৰথমে ধৰি লওক 10 মাৰিব লাগিব। 10 মাৰিব কেনেকৈ? এই গুটিকেইটা 6টা গুটি, 5টা যদি তললৈ মূৰ কৰে, এটা ওপৰলৈ মূৰ কৰে, তেতিয়াহ'লে 10 হ'ব। আৰু এটাকেইটা যদি ওপৰলৈ মূৰ কৰে 12 হ'ব। আৰু 5টা যদি ওপৰলৈ মূৰ কৰে, এটা তললৈ মূৰ কৰে, তেতিয়াহ'লে 25 হ'ব। তাৰপিছত ধৰি লওক কোনোবা মুঠি মাৰিলে অকল 2হে ফুটিলে, 2টা ওপৰলৈ মূৰ কৰিলে। ঠিক তেনেকৈ এই খেলখন আৰম্ভ হয়। গতিকে এতিয়া প্ৰায় আমাৰ আগৰ গাঁওবিলাকত প্ৰত্যেক ঘৰতে চ'তৰ মাহটো ঘৰে ঘৰে প্ৰতি ঘৰে ঘৰে খেলে। কিন্তু আমাৰ ইয়াত প্ৰায় ঘৰে ঘৰে চলি আছিলে। এই বছৰ মানে
ঘৰে ঘৰে খেলাটো নহ'ল, এই ৰাজহুৱা অনুষ্ঠানতে আজি খেলখন এদিনীয়াকৈ খেলি পেলাই আমি আজি সমাপ্ত কৰিম। ইয়াতে ভাগ্য পৰীক্ষা এনেকুৱাটো হ'ব, কোন ঢাল আগে পকে, কোন ঢাল পিছে পকে, গুটি ফুলাৰ ওপৰতে কথা। গতিকে নীতি নিয়ম আছে নেকি আৰম্ভ হোৱাৰ আগতে? আৰম্ভ হোৱাৰ আগতে আমি এতিয়া ধৰি লওক ভগৱানৰ সাধনা এটা কৰি পেলাই আমি তামোল পাণ এটা আগবঢ়াইছোঁ, ধূপকাঠি এগছ আগবঢ়াইছোঁ। আগবঢ়াই প্ৰথমমুঠি আমাৰ যিকোনো জ্যেষ্ঠজনে মাৰিব। এইটো কি ফুলে এইটো নিজৰ ভাগ্যৰ কথা বা হাতৰ ওপৰত কথা। যদি 10 ফুটা আকৌ এবাৰ মাৰিবলৈ পাব, 25 ফুটিলে আকৌ মাৰিবলৈ পাব। ঠিক তেনেকৈ এই চিলেট পেঞ্চিলত গুটি মুঠি কি মাৰিছে, 10 মাৰিছেনে, 6 মাৰিছেনে, 25 মাৰিছেনে, ইয়াত লিখি যাব। সেই অনুপাতে এই পকা ঘৰৰ বা হিচাপ কৰিব 10 ক'ত পৰিব, 25 ক'ত পৰিব, বা এই চুকে পুচে হিচাপ কৰিব। ঠিক তেনেকৈ খেলি খেলি গৈ থাকিব। আকৌ সিডাল মাৰিব, সিডালে কি মাৰে, 10 মাৰে, 25 মাৰে, চিলেটত লিখিব, লিখি ইভাগে গুটি বহুৱাই যাব। কিন্তু বেকৰ পাৰ্টিটো আকৌ যদি সেই গুটিটো থকা ঘৰলৈকে হিচাপত পৰি যায়, সেই গুটিটো কাটি পেলাব। তেনেকুৱা কিছুমান নিয়ম আছে। ইয়াত ধৰক এতিয়া পৰম্পৰাগতভাৱে আমাৰ যি কৰি খেলখন চলি আহিছে অতীতৰ পৰা, ইয়াত ধৰক কিবা বিশ্বাস আৰু অবিশ্বাসৰ ভিতৰত ইয়াৰ কিছুমান নীতি নিয়ম আছে নেকি বা পৰম্পৰা লুকাই আছে নেকি? বিশ্বাস অবিশ্বাস মানে এই প্ৰথম ঢাল এই 4টা দিশ আছে নহয়, 4টা দিশত যিকেইজনে কোনো কটাকটি নকৰাকৈ ঘূৰি আহি ইয়াৰ পৰা ওলাই গৈ এক ৰাউণ্ড ঘূৰি আহি এনেকৈ সোমাবহি। যদি কাটকুট হয় তেতিয়াহ'লে আকৌ সেই গুটিটো আকৌ নতুনকৈ গজাব লাগিব। গতিকে তাৎপৰ্য এইটো ভাগ্য পৰীক্ষা, লাভ লোকচানৰ ভাগ্য পৰীক্ষা। ৰাহিলৈ কথা আছে, তাৰ ৰাহি চোকা সি আগে বকিব, তাৰ হাতত কৰি ফুৰিব। মনোৰঞ্জনৰ খাতিৰতে আচলতে কৰি খেলখন খেলা হয়। এতিয়া আৰম্ভ হ'ল আপোনালোকৰ? এইটো মানে আগৰ আমাৰ ৰজা মহাৰজাসকলৰ পৰা চলি আহি ৰজা প্ৰজা সকলোৱে লগ খাই খেলিছিলে। ৰজা নাইকিয়া হ'ল, এতিয়া প্ৰজাই খেলিছে। এই চ'ত মাহত খেলে, কাৰণ নতুন বছৰৰ লাভ লোকচানৰ কথাটো এই ইয়াত প্ৰতিফলিত হয়। ঠিক আছে বাৰু, আপোনালোকে আৰম্ভ কৰক। মই আপোনালোকৰ মই বিশেষকৈ কৰি খেলখন দখলাই যিখন আজি আমাৰ বিশেষকৈ সমাজৰ পৰা লাহেকৈ লুপ্ত হৈছে। গতিকে এই খেলখন ধৰি ৰাখিছে শিৱসাগৰ হাঁহচৰা চাদাং গাঁৱৰ এই জ্যেষ্ঠ বা কনিষ্ঠ সকলোৱে ইয়াত লগ লাগি যুৱক যুৱতী আদি কৰি সকলোৱে আহি এই কৰি খেলখনত ভাগ লৈছে।
পৰীক্ষা চলি আছে, কথা পাতি চলি আছে।